প্ৰতিজন বিশ্বাসীয়ে কি কথাৰে পৰস্পৰক সান্তনা দি থাকিব পাৰে? নমস্কাৰ, ভক্তিবচন অনুষ্ঠানলৈ আপোনাক উষ্ম আদৰণি জনাইছোঁ। বাইবেল অধ্যয়নৰ এই ধাৰাবাহিক অসমীয়া অনুষ্ঠানটি খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ থিছলনিকিয়া বিলাকলৈ লিখা প্ৰথম পত্ৰ বা চমুকৈ প্ৰথম থিছলনিকিয়া পুস্তকখন অধ্যয়ন কৰি আছোঁ। যোৱা অনুষ্ঠানত এই প্ৰথম থিছলনিকিয়া পুস্তকৰ ৪ নম্বৰ অধ্যায়ৰ ১৩ নম্বৰ পদৰ পৰা ১৮ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ল। আজিৰ অনুষ্ঠানত এই প্ৰথম থিছলনিকিয়া পত্ৰৰ ৫ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ১০ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আমাৰ আলোচনা আগবঢ়োৱা হ'ব। প্ৰভু যীশুৱে তেওঁৰ বিশ্বাসীসকলক লৈ যাবলৈ আকৌ আহি আছে বুলি পাচনি পৌলে স্পষ্টভাৱে জনাইছে। কিন্তু প্ৰভু যীশুৰ আগমনৰ দিন তাৰিখ সঠিকভাৱে কোনেও ক'ব নোৱাৰে। পিতৃ ঈশ্বৰৰ বাহিৰে কোনেও সেই দিনটোৰ কথা নাজানে বুলি প্ৰভু যীশুৱে জনাইছিল। গতিকে আমিও কোনো দিন তাৰিখ নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰা উচিত নহয়। এই সকলোবোৰ কথাৰে ইজনে সিজনক ভয় খুৱাবলৈ কোৱা হোৱা নাই, কিন্তু ইজনে সিজনক সান্তনা দি উৎসাহ দিবলৈহে কোৱা হৈছে। ইয়াৰ অৰ্থ কেৱল শব্দটোৰ সাধাৰণ অৰ্থত সান্তনা দিয়াই নহয়, ইজনে সিজনক নিৰ্দেশনা আৰু উপদেশ দিয়া আৰু এইবোৰৰ বিষয়ে কথা পতাওক। প্ৰভু যীশু এদিন আহি তেওঁৰ নিজৰ লোকসকলক এই জগতৰ পৰা উলিয়াই নিব। এইটো কি যে এক গৌৰৱময় আশা প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে। মৃতকৰ মৃতদেহবোৰ পুনৰুজ্জিত হ'ব। সেই সময়ত জীয়াই থকা বিশ্বাসীসকলে আকাশত প্ৰভুক লগ পাবলৈ তেওঁলোকৰ সৈতে একেলগে উঠি যাব গৌৰৱময় শৰীৰৰে। তেনেদৰে আমি গৈ প্ৰভুৰ লগত থাকিমগৈ। যেতিয়া তেওঁৰ ৰাজ্য স্থাপন কৰিবলৈ তেওঁ আহিব, তেতিয়া তেওঁৰ লগত ৰাজত্ব কৰিবলৈ পৃথিৱীলৈ আমি উভতি আহিম। প্ৰথম থিছলনিকিয়া পত্ৰৰ এই শেষ অধ্যায়টোত আমি প্ৰভু যীশু খ্ৰীষ্টৰ পুনৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি কৰিবলগীয়া কাৰ্যবোৰ দেখিবলৈ পাওঁ। ১ নম্বৰ অধ্যায়ত আমি খ্ৰীষ্টৰ পুনৰ আগমনৰ প্ৰতি খ্ৰীষ্টীয় বিশ্বাসীসকলৰ মনোভাৱৰ বিষয়ে বিবেচনা কৰিছিলোঁ। এতিয়া যদি মনোভাৱটোৱে আমাক কাৰ্যৰ দিশত আগুৱাই নিব নোৱাৰে, তেন্তে তাত ডাঙৰ ভুল সোমাই আছে বুলি ক'ব লাগিব। খ্ৰীষ্টৰ পুনৰ আগমন হৈছে এক উত্তেজক আশা, যিটোৱে আমাক কাৰ্যলৈ আগুৱাই লৈ যায়। খ্ৰীষ্টৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি সজাগ আৰু সচেতন আমাক আহ্বান জনোৱা হৈছে। খ্ৰীষ্টীয় বিশ্বাসীজনে খ্ৰীষ্টৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি সজাগ আৰু সচেতন হ'ব লাগে, কাৰণ বিশ্বাসীজনে মহাক্লেশৰ সময়ৰ সেই ভয়ংকৰ নিশাটোত প্ৰৱেশ নকৰে, যাক প্ৰভুৰ দিন বুলি কোৱা হয়। সেই মহাক্লেশে খ্ৰীষ্টৰ গৌৰৱময় 1000 বছৰীয়া শাসনলৈ লৈ যায়, যেতিয়া তেওঁৰ দেউকাত নিৰাময়ৰ সৈতে ধাৰ্মিকতাৰ সূৰ্য উদয় হ'ব। আহকচোন কথাবোৰ অধিক বহলাই চাবলৈ আমি এতিয়া মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানত আমি এই প্ৰথম থিছলনিকিয়া পুস্তকৰ ৫ নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিম। প্ৰথম থিছলনিকিয়া পুস্তকৰ এই শেষৰটো অধ্যায়ত আমি পাওঁ প্ৰভু যীশুৰ অৱশ্যম্ভাৱী পুনৰাগমনৰ পৰিপ্ৰেক্ষিতত খ্ৰীষ্টীয় বিশ্বাসীসকলৰ কাৰ্যকলাপ কেনেকুৱা হোৱা উচিত সেই কথা। প্ৰথম অধ্যায়ত আমি পাইছিলোঁ যীশুখ্ৰীষ্টৰ পুনৰাগমনৰ কথা মনত পেলাই খ্ৰীষ্টীয় বিশ্বাসীসকলে কেনেধৰণৰ চিন্তা কৰা উচিত, খ্ৰীষ্টীয় বিশ্বাসীসকলৰ মনোবৃত্তি কেনেকুৱা হোৱা উচিত সেই কথা। আৰু আমাৰ মনটোৱেই আমাৰ কাৰ্যৰ মাজেদি আত্মপ্ৰকাশ কৰে। যদিহে আমাৰ মনটোৱে আমাক কাৰ্যৰ প্ৰতি আগবঢ়াই নিনিয়ে, তেন্তে ক'ৰবাত কিবা নিশ্চয় কাৰণ আছে। খ্ৰীষ্টৰ পুনৰাগমনৰ আশা আমাক উজ্জীৱিত কৰা আশা, আৰু এই আশাই আমাক হাতে কামে লাগি যাবলৈ অনুপ্ৰাণিত কৰে। খ্ৰীষ্টীয় বিশ্বাসীজন সাৰ পাই উঠিব লাগে, সজাগ হৈ থাকিব লাগে, কাৰণ প্ৰভু যীশুৰ আগমন অৱশ্যম্ভাৱী। প্ৰভুৰ আগমনৰ সময়ত যাতে প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী সাজু হৈ থাকে, সেইবাবে পাচনি পৌলে এই কথাবোৰ জোৰ দি কৈছে। প্ৰভু যীশুৱেও শিষ্যসকলক পৰ দি থাকিবলৈ কৈছিল, কাৰণ
তেওঁৰ আগমন কেতিয়া হ'ব কোনেও নাজানে। এতিয়া বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ। প্ৰথম থিছলনিকিয়া 5 অধ্যায় 1 পদ পাঠ কৰি দিছোঁ। কিন্তু হে ভাইবিলাক, সেই কাল বা সেই সময়ৰ কথা মই তোমালোকলৈ লিখিবলৈ তোমালোকৰ প্ৰয়োজন নকৰে। কাল বা সময় আচলতে খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বাবে নহয়। কাল বা সময় এই পৃথিৱীখনৰ বাবেহে, জগতত ব্যস্ত থকা লোকৰ বাবেহে, লাগিলে যিহুদীয়েই হওক অনাজিহুদীয়েই হওক। যিসকল লোকে সেইদিনা ৰক্ষা পাব সেইসকল লোকৰ বাবে। খ্ৰীষ্টীয় মণ্ডলীয়ে আচলতে কোনো কাল বা সময়লৈ অপেক্ষা কৰি থকা নাই। অপেক্ষা কৰি আছে এজন ব্যক্তিলৈ। সময়ৰ মূল গ্ৰীক শব্দটো হৈছে ক্ৰনছ, আৰু এই শব্দৰ পৰাই ইংৰাজী ক্ৰনলজি শব্দটো ওলাইছে। পাচনি পৌলে থিছলনিকিত থকা খ্ৰীষ্টীয় বিশ্বাসীসকলক কৈছে, প্ৰভু যীশুৰ আগমন কেতিয়া হ'ব, সেই কাল বা সময় কেতিয়া আহিব, সেই কথা তেওঁলোকক জনাই দিয়াৰ প্ৰয়োজন নাই। কিয় বাৰু? কাৰণ সেই কাল বা সময় আচলতে কোনেও নাজানে, কাকো জানিবলৈ দিয়া হোৱা নাই। কিন্তু এটা কথা খাটাংভাৱে জনাই দিয়া হৈছে যে প্ৰভু যীশু আকৌ আহিব, নিশ্চয় আহিব। তেওঁৰ বিশ্বাসী লোকসকলক এই পৃথিৱীৰ পৰা উঠাই নিবলৈ তেওঁ আহিব, এই পৃথিৱীত তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ। কিন্তু কেতিয়া, সেইটো জনাই দিয়া হোৱা নাই। এতিয়া 2 নম্বৰ পদটো পঢ়ি দিছোঁ। কিয়নো ৰাতি যেনেকৈ চোৰ আহে, তেনেকৈ প্ৰভুৰ দিন আহিব, ইয়াক তোমালোকে নিশ্চয়কৈ জানা। ৰাতি যেনেকৈ চোৰ আহে, তেনেকৈ প্ৰভুৰ দিন আহিব। চোৰ কেতিয়া আহে কোনেও নাজানে। জানিলেতো চোৰ আহিবই নোৱাৰে। প্ৰভু যীশুৰ আগমনো ঠিক তেনেকৈয়ে হ'ব। তেওঁ কেতিয়া আহিব কোনেও আগতে ক'ব নোৱাৰে। কিন্তু প্ৰিয় শ্ৰোতা, এটা কথা হ'লে আমি জানো যে প্ৰভু যীশু খ্ৰীষ্টীয় মণ্ডলীৰ বাবে ৰাতি চোৰৰ নিচিনাকৈ অহাৰ নিচিনা নহ'ব। কাৰণ খ্ৰীষ্টীয় মণ্ডলীয়ে প্ৰভু যীশুৰ পুনৰ আগমনৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছে, আৰু তেওঁ যে আহিব সেই কথাটো জানেই। কেৱল কোন সময়ত আহিব সেইটোহে নাজানে। আমি জানো আমাৰ ঘৰলৈ চোৰ আহিব বুলি অধীৰ আগ্ৰহেৰে বাট চাওঁ? নাইবা ঘৰ এৰি ক'ৰবালৈ যাবৰ সময়ত ঘৰৰ পিছ দুৱাৰত জানো চোৰলৈ বুলি এনেদৰে চিঠি লিখি থৈ যাওঁ, হে চোৰ মহাশয়, মই আপোনাৰ কাৰণে পিছ দুৱাৰখন মেলি থৈ গৈছোঁ। আমাৰ সকলো অলংকাৰ বিচনাৰ কাষৰ আলমাৰিটোৰ 3 নম্বৰ খাপটোতে আছে, আপুনি অনুগ্ৰহ কৰি লৈ যাব। হাঁহি উঠা কথা নহয়নে? আমি নিশ্চয় তেনেকুৱা নকৰোঁ। বৰং ক'ৰবালৈ যোৱাৰ আগতে সকলোবোৰ দুৱাৰ খিৰিকী ভালদৰে বন্ধ কৰা হ'ল নে নাই বাৰে বাৰে পৰীক্ষা কৰিহে চাওঁ। দুৱাৰত ভালদৰে তলা মাৰিহে যাওঁ। আমি চোৰক ঘৰত সোমাবলৈ দিব নোখোজোঁ। গতিকে প্ৰভু যীশু চোৰৰ নিচিনাকৈ মণ্ডলীক নিবলৈ নাহে। খ্ৰীষ্টীয় মণ্ডলীক তেওঁ উঠাই নিবলৈ আহিব বুলি আগতেই জনাই দিছে, আৰু খ্ৰীষ্টীয় বিশ্বাসীসকলেও তেওঁৰ সেই পুনৰ আগমনলৈ বাট চাই আছে। কিন্তু এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক উঠাই লৈ যোৱাৰ পাছত এই পৃথিৱীত বাকী যিসকল লোক থাকি যাব, তেওঁলোকৰ কাৰণে প্ৰভু যীশুৰ আগমন হ'ব ঠিক ৰাতি চোৰ অহাৰ নিচিনাই। প্ৰভু যীশুৰ আগমন হ'ব আচম্বিতে। তেওঁ আহিব বুলি তেওঁত বিশ্বাস নকৰা মানুহবিলাকে আশা কৰি নাথাকে। গতিকে তেওঁ আহিব বুলি বাট চায়ো নাথাকে। গতিকে যেতিয়া তেওঁ আহিব, অবিশ্বাসী লোকসকল সাজু অৱস্থাত নাথাকিব। গতিকে ৰাতি চোৰ অহাৰ নিচিনাকৈয়ে প্ৰভু যীশু আহিব। তেওঁ আহিব আচম্বিতে, এই পৃথিৱীত তেওঁৰ ন্যায় শাসন স্থাপন কৰিবলৈ। অৱশ্যে তেওঁ পৃথিৱীত ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ অহাৰ আগে আগে আহি তেওঁৰ বিশ্বাসীসকলক এই পৃথিৱীৰ পৰা উঠাই লৈ যাব, আৰু পৃথিৱীত আৰম্ভ হ'ব মহাক্লেশ, নানা ধৰণৰ দুখ যন্ত্ৰণাৰ দিন। সেয়া হ'ব মহাক্লেশৰ দিন, যি দিন আগতে পৃথিৱীত কেতিয়াও হোৱা নাছিল। আৰু অৱশেষত প্ৰভু যীশুৱে এই পৃথিৱীত তেওঁৰ শাসন প্ৰতিষ্ঠা কৰিবলৈ আহিব। এতিয়া 3 নম্বৰ পদটো পঢ়ি দিছোঁ। যেতিয়া মানুহবিলাকে বুলিব শান্তি আৰু নিৰ্বিঘ্নতা, তেতিয়া গৰ্ভৱতীৰ প্ৰসৱ বেদনাৰ নিচিনাকৈ তেওঁবিলাকৰ আকস্মিক বিনাশ উপস্থিত হ'ব। তাতে তেওঁবিলাকে কোনোমতে সাৰিব নোৱাৰিব। প্ৰিয় শ্ৰোতা, ইয়াত সৰ্বনামটো কেনেদৰে হঠাতে সলনি হৈ গ'ল মন কৰিছেনে? প্ৰথম 2টা পদত পাচনি পৌলে কথা কৈ আছিল ভাইবিলাকক,
অৰ্থাৎ খ্ৰীষ্টীয় বিশ্বাসীসকলৰ কথা কৈ আছিল। তেওঁ কৈছিল যে তেওঁলোকক সেই কাল বা সময়ৰ বিষয়ে সোঁৱৰাই দিয়াৰ প্ৰয়োজন নাই, কাৰণ সেই কাল বা সময় যে ৰাতি চুৰ অহাৰ নিচিনাকৈ আচম্বিতে আহিব সেই কথা তেওঁলোকে জানেই। তেওঁলোকক ইতিমধ্যে এই পৃথিৱীৰ পৰা উঠাই নিয়া হ'ব আৰু প্ৰভুৰ দিন আহিব, অৰ্থাৎ মহাক্লেশ আৰম্ভ হ'ব এই পৃথিৱীত আচম্বিতে অকস্মাতে। এই ৩ নম্বৰ পদত সৰ্বনামটো সলনি হ'ল। এতিয়া তেওঁবিলাকৰ কথা কোৱা হৈছে, মানুহবিলাকৰ কথা কোৱা হৈছে, খ্ৰীষ্টত বিশ্বাস নকৰা মানুহবিলাকৰ কথা। যেতিয়া মানুহবিলাকে বুলিব শান্তি আৰু নিৰ্বিঘ্নতা। প্ৰিয় শ্ৰোতা, এই কথাটো অলপ বিশেষভাৱে মন কৰিবচোন। প্ৰভুৰ দিন আহিব আচম্বিতে চোৰৰ নিচিনাকৈ। প্ৰভুৰ দিন মানে এটা দিন নহয়, এটা বিশেষ যুগহে। এই বিশেষ সময়ছোৱাৰ আৰম্ভণি হ'ব মহাক্লেশৰ দ্বাৰা, আৰু প্ৰভু যীশুৱে 1000 বছৰ ধৰি এই পৃথিৱীত শাসন চলোৱা সময়খিনিলৈকে এই যুগ বিয়পি থাকিব। বাইবেলৰ কেইবাঠাইতো আমি এই প্ৰভুৰ দিনৰ কথা উল্লেখ কৰা পাওঁ। উদাহৰণস্বৰূপে আমি যিচয়া 12 আৰু 13 নম্বৰ অধ্যায়ত পঢ়িবলৈ পাওঁ, ঈশ্বৰে কেনেকৈ এই জগতৰ সমাজ আৰু শাসন ব্যৱস্থা, সামৰিক শক্তি আৰু বাণিজ্যিক শক্তি আৰু ধৰ্ম ব্যৱস্থাৰ জাকজমকতা আদিৰ বিচাৰ কৰি দণ্ড বিহিবলৈ নামি আহিব, সেই কথা আমি পঢ়িবলৈ পাওঁ। চোৱা, দেশ উচ্ছন্ন কৰিবলৈ আৰু তাৰ পৰা তাৰ পাপীবোৰক বিনষ্ট কৰিবলৈ জিহুৱাৰ দিন কোপ আৰু প্ৰচণ্ড ক্ৰোধেৰে দাৰুণ হৈ আহিছে। যিচয়া 13 অধ্যায় 9 নম্বৰ পদ। এই জিহুৱাৰ দিনৰ আৰম্ভণি হ'ব প্ৰচণ্ড ক্ৰোধৰ দিনেৰে। কিয়নো আকাশমণ্ডলৰ তৰা আৰু নক্ষত্ৰবোৰে নিজ নিজ দীপ্তি প্ৰকাশ নকৰিব। সূৰ্য উদয় হোৱা সময়ত আন্ধাৰেৰে আবৃত হ'ব আৰু চন্দ্ৰই নিজৰ দীপ্তি প্ৰকাশিত হ'বলৈ নিদিব। যিচয়া 13 অধ্যায় 10 পদ। জুৱেল ভাৱবাদীৰ পুস্তকত আমাক জনোৱা হৈছে, হায় হায়, এইয়ে কেনে দিন, কিয়নো জিহুৱাৰ দিন ওচৰ, সৰ্বশক্তিমান জনাৰ পৰা যেন প্ৰলয়হে উপস্থিত। জুৱেল 1 অধ্যায় 15 পদ। জুৱেল 2 অধ্যায় 2 পদত এই বিষয়ে কোৱা হৈছে, সেয়ে আন্ধাৰ আৰু ঘোৰ অন্ধকাৰৰ দিন, ডাৱৰীয়া আৰু ঘন মেঘৰ দিন। পুৰণি নিয়মত আমাক এনেকুৱা এটা ধাৰণা দিয়া হৈছে, প্ৰভুৰ দিন হৈছে এক বিশেষ কাল, যি কালৰ আৰম্ভণি হ'ব মহাক্লেশ আৰু দুখ যন্ত্ৰণাৰ দ্বাৰা, আৰু এই কাল চলিব খ্ৰীষ্টৰ 1000 বছৰীয়া ৰাজত্বৰ কাল ধৰি। এইটো পুৰণি নিয়মৰ এটা বিশেষ বিষয়বস্তু। 4 নম্বৰ অধ্যায়ত উল্লেখ কৰা খ্ৰীষ্টই মণ্ডলীক এই পৃথিৱীৰ পৰা উত্তোলিত কৰি নিয়া কাৰ্যটোৰ কোনো উল্লেখ আমি পুৰণি নিয়মত নাপাওঁ। অৱশ্যে হনুক আৰু এলিয়াক ঈশ্বৰে সোঁশৰীৰে এই পৃথিৱীৰ পৰা উঠাই নিয়া ঘটনা দুটাই খ্ৰীষ্টই মণ্ডলীক যে উঠাই নিব তাৰ ছবি দাঙি ধৰে। কিন্তু প্ৰভু যীশুৱে যে তেওঁৰ অগণন বিশ্বাসী লোকক এই পৃথিৱীৰ পৰা উঠাই লৈ যাব, সেই কথাটোৰ উল্লেখ আমি পুৰণি নিয়মত নাপাওঁ। এই গৌৰৱময় চমকপ্ৰদ সত্যটো প্ৰভু যীশুৱেহে প্ৰথমে প্ৰকাশ কৰিছে শিষ্যসকলৰ আগত, সেই ওপৰ কোঠালিত। তেওঁ কৈছিল, মোৰ পিতৃৰ ঘৰত অনেক থকা ঠাই আছে, নোহোৱা হ'লে তোমালোকক ক'লোহেঁতেন, কিয়নো মই তোমালোকলৈ ঠাই যুগুত কৰিবলৈ যাওঁ। আৰু মই তোমালোকলৈ যদি ঠাই যুগুত কৰোঁগৈ, তেন্তে মই যি ঠাইত থাকোঁ তোমালোকো সেই ঠাইতে যেন থাকিবলৈ পাবা, এই নিমিত্তে মই আকৌ আহি তোমালোকক মোৰ ওচৰলৈ লৈ যাম। যোহন 14 অধ্যায় 2 আৰু 3 পদ। আমি ভাবোঁ বাইবেলত ইয়াতেই পোন প্ৰথমবাৰৰ বাবে এই কথাটো প্ৰকাশ কৰা হৈছে, আৰু 1 থিছলনিকিয়া 4 নম্বৰ অধ্যায়ত পাচনি পৌলে তাকেই দোহাৰিছে। কিন্তু এই 5 নম্বৰ অধ্যায়ত পাচনি পৌলে এনে এটা বিষয় উল্লেখ কৰিছে, যিটো পুৰণি নিয়মৰ দিনৰ পৰাই মানুহে জানিছিল। যেতিয়া মানুহবিলাকে বুলিব শান্তি আৰু নিৰ্বিঘ্নতা, তেতিয়া গৰ্ভৱতীৰ প্ৰসৱ বেদনাৰ নিচিনাকৈ তেওঁবিলাকৰ আকস্মিক বিনাশ উপস্থিত হ'ব। এইটো জগতৰ কাৰণে অতি বিস্ময়ৰ কথা হ'ব। তেওঁলোকে এইটো আশা নকৰিব। কিন্তু জগতে আশা নকৰা অৱস্থাতেই এই মহাক্লেশৰ সূত্ৰপাত হ'ব। প্ৰভুৰ দিন এনেকৈ আহিব। আচলতে জগতত শান্তি আৰু নিৰাপত্তা স্থাপন হোৱা বুলি মানুহৰ মাজত ভুৱা নিশ্চয়তা এটা আহিব, কিন্তু তেনেতে আচম্বিতে প্ৰভুৰ দিন আহিব। প্ৰভু যীশুৱে শিষ্যসকলক সাৱধান কৰি দিছিল, তোমালোকক ভুলাবলৈ কাকো নিদিবা। জগতে অনবৰতে চেষ্টা চলাই আছে শান্তি প্ৰতিষ্ঠা কৰিবলৈ,
জগতে আশা কৰি আছে নতুন যুগৰ সূচনা কৰিবলৈ শান্তি সমৃদ্ধিৰ যুগ। কিন্তু জগতলৈ নামি আহিব মহাক্লেশ, আৰু এনে এক মহাসমৰ যেনেকুৱা মহাসমৰ আগতে কেতিয়াও হোৱা নাই। আৰু এই সকলোবোৰ আহিব ৰাতি চোৰ অহাৰ দৰে আকস্মিকভাৱে। তাতে তেওঁবিলাকে কোনোমতে সাৰিব নোৱাৰিব, কোনেও সাৰিব নোৱাৰিব। এতিয়া 4 আৰু 5 নম্বৰ পদ দুটা পঢ়ি দিছোঁ। কিন্তু হে ভাইবিলাক, চোৰৰ নিচিনাকৈ সেই দিন তোমালোকৰ ওচৰত উপস্থিত হ'বলৈ তোমালোক আন্ধাৰত থকা নাই, কিয়নো তোমালোক সকলোৱেই পোহৰ আৰু দিনৰ সন্তান। আমি ৰাতি বা আন্ধাৰৰ লোক নহওঁ। খ্ৰীষ্টীয় মণ্ডলীৰ কাৰণে কিন্তু সেই দিন চোৰৰ নিচিনাকৈ নাহে, কাৰণ মণ্ডলীয়ে আগতেই জানে আৰু তাৰ বাবে সাজু হৈ থাকিব পাৰিব। প্ৰভু যীশুখ্ৰীষ্ট তেওঁৰ বিশ্বাসী লোকসকলক পৃথিৱীৰ পৰা উঠাই নিয়া কাৰ্যটোৰ দ্বাৰা আচলতে দুটা কাম হয়। প্ৰথমতে এই ঘটনাৰ লগে লগে অনুগ্ৰহৰ কালৰ অন্ত পৰিব। এতিয়া অনুগ্ৰহৰ কাল চলি আছে। এতিয়া প্ৰভু যীশুৱে মানুহক আমন্ত্ৰণ জনাই আছে। যিসকল লোকে সেই আমন্ত্ৰণৰ প্ৰতি সঁহাৰি দি প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি আছে, সেই সকলো লোকেই পিতৃ ঈশ্বৰৰ অনুগ্ৰহত পৰিত্ৰাণ লাভ কৰিছে, ঈশ্বৰৰ সন্তান হৈছে। আজি এই অনুগ্ৰহৰ যুগ চলি আছে। সকলো ঠাইৰ সকলো মানুহলৈকে এই সুবিধা ঈশ্বৰে আগবঢ়াই আছে। প্ৰভু যীশুক গ্ৰহণ কৰি সকলো লোকেই এই সুবিধা গ্ৰহণ কৰিব পাৰে। এতিয়া এই অনুগ্ৰহৰ কাল চলি আছে। কিন্তু প্ৰভু যীশুৱে পৃথিৱীৰ পৰা মণ্ডলীক উঠাই নিয়াৰ লগে লগে এই অনুগ্ৰহৰ কালৰ অন্ত পৰিব। দ্বিতীয়তে, এই ঘটনাৰ লগে লগে প্ৰভুৰ দিনৰ আৰম্ভণ হ'ব। মহাক্লেশৰ সূত্ৰপাত হ'ব পৃথিৱীৰ মানুহবোৰৰ মাজত। তোমালোক সকলোৱেই পোহৰ আৰু দিনৰ সন্তান। খ্ৰীষ্টীয় বিশ্বাসীসকল পোহৰ আৰু দিনৰ সন্তান, অৰ্থাৎ অনুগ্ৰহৰ কালৰ সন্তান। তদুপৰি খ্ৰীষ্টীয় বিশ্বাসীসকলক ঈশ্বৰে সকলো কথা জনাই দিছে, অৰ্থাৎ তেওঁলোক আৰু এই বিষয়ে অজ্ঞাত নহয়। প্ৰভু যীশু যে আহিব আকৌ সেই কথা তেওঁলোকে জানে। এতিয়া 6 নম্বৰ পদটো পঢ়িছোঁ। এই হেতুকে আহা, আমি আনবিলাকৰ নিচিনাকৈ টোপনিয়াই নাথাকি পৰ দি চেতনে থাকোঁহক। প্ৰিয় শ্ৰোতা, মণ্ডলীক এই পৃথিৱীৰ পৰা উঠাই নিয়া কাৰ্যটো যিকোনো মুহূৰ্ততে ঘটিব পাৰে। গতিকে আমি শুই থকা খ্ৰীষ্টীয় বিশ্বাসী হ'ব নালাগে। পাচনি পৌলে ইয়াত কৈছে যে পৃথিৱীত ভয়ংকৰ মহাক্লেশ আৰম্ভ হোৱাৰ আগে আগে প্ৰভু যীশুৱে তেওঁৰ বিশ্বাসী লোকসকলক যে এই পৃথিৱীৰ পৰা উঠাই লৈ যাব, সেই কথাটো মনত ৰাখি আমি আন লোকৰ নিচিনাকৈ টোপনিয়াই নাথাকি পৰ দি চেতনে থকা উচিত। আমি চেতনে থকা উচিত। মদ খোৱা মানুহৰ চেতনা নাথাকে। কি কয়, কি কৰে নিজেই নাজানে। উজুতি খাই খাই পৰে। মদ খাই মতলীয়া মানুহ জীয়াই থাকিও মৰাৰ নিচিনা। গতিকে সচেতন হৈ থাকিবলৈ হ'লে আমি মতলীয়া হ'ব নালাগিব। আমি ইয়াত উদাহৰণস্বৰূপেহে মদৰ কথাটো কৈছোঁ। আচলতে আমি বিভিন্ন ধৰণৰ ৰাগীত মতলীয়া হৈ পৰিব পাৰোঁ। এই জগতে বিভিন্ন উপায়েৰে আমাক মতলীয়া কৰি ৰাখিব পাৰে। আৰু আমি অচেতন হৈ থাকিব পাৰোঁ। কোনোৱে হয়তো ধন সম্পত্তি ক্ষমতা আদিৰ ৰাগীত মতলীয়া হৈছে। কোনোৱে বা হয়তো যশস্যা বিচাৰি মতলীয়া হৈছে। কোনোৱে হয়তো নিজৰ ৰূপ সৌন্দৰ্যক লৈ মতলীয়া। এই মতলীয়া হৈ থকা অৱস্থাই আমাক অচেতন কৰি পেলাব পাৰে আত্মিকভাৱে। আমি খ্ৰীষ্টৰ পুনৰ আগমনৰ কথা পাহৰি থাকিব পাৰোঁ বা অৱহেলা কৰি থাকিব পাৰোঁ। গতিকে আমাক সচেতন হৈ থাকিবলৈ সকীয়াই দিয়া হৈছে। সচেতন হৈ পৰ দি থাকিবলৈ আমাক কোৱা হৈছে। অৰ্থাৎ প্ৰভু যীশু যিকোনো মুহূৰ্ততে আহিব পাৰে বুলি জানি আমি তেওঁৰ আগমনলৈ বাট চাই থকা উচিত। প্ৰিয় শ্ৰোতা, আমি বিশ্বাস কৰোঁ প্ৰভু যীশুৰ আগমনলৈ আৰু বেছিদিন নাই। অৱশ্যে আমি খাটাংকৈ ক'ব নোৱাৰোঁ। কিন্তু আমি পাচনি পৌলৰ সুৰত সুৰ মিলাই ক'ব পাৰোঁ, কিয়নো যেতিয়া আমি বিশ্বাস কৰিলোঁ তেতিয়াতকৈ এতিয়া পৰিত্ৰাণ আমাৰ ওচৰ হ'ল। ৰোমিয়া 13 অধ্যায় 11 পদ। এতিয়া 7 আৰু 8 নম্বৰ পদ দুটা পঢ়ি দিছোঁ। কিয়নো যিবিলাকে টোপনিয়ায় তেওঁবিলাকে ৰাতিহে টোপনিয়ায়, আৰু যিবিলাক মতলীয়া হয় তেওঁবিলাক ৰাতিহে মতলীয়া হয়। কিন্তু আমি দিনৰ সন্তান হোৱাত আমি বিশ্বাস আৰু প্ৰেমৰ বুকুবৰি পিন্ধি আৰু পৰিত্ৰাণৰ আশাৰূপ তকয়া মূৰত দি চেতনে থাকোঁহক। ইয়াত মতলীয়া হোৱাৰ কথাটো পাচনি পৌলে পোনে পোনে উল্লেখ কৰিছে। মানুহ ৰাতিহে মতলীয়া হয়, দিনত নহয়। খ্ৰীষ্টীয় বিশ্বাসীসকল পোহৰ আৰু দিনৰ সন্তান,
ৰাতি বা আন্ধাৰৰ লোক নহয়। গতিকে তেওঁলোক মতলীয়া হোৱা উচিত নহয়। অৰ্থাৎ তেওঁলোকক জগতে ভুলাব নোৱাৰে, কাৰণ তেওঁলোকে ঈশ্বৰক জানিলে। ঈশ্বৰৰ বাক্যৰ পোহৰ তেওঁলোকে পালে। খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমাৰ পালন কৰিবলগীয়া দায়িত্ব আছে। বিশ্বাস আৰু প্ৰেমৰ বুকুবৰি পিন্ধি আৰু পৰিত্ৰাণৰ আশাৰূপ তকয়া মূৰত দি চেতনে থাকোঁহক। ইয়াত এজন সৈনিকৰ কৰ্তব্যৰ কথা কোৱা হৈছে আৰু আমাক সেই কৰ্তব্য পালন কৰিবলৈ কোৱা হৈছে। বিশ্বাস আৰু প্ৰেমৰ বুকুবৰি হৈছে অন্তৰৰ বাবে কবচ, ঢাকনি, আৰু এই অন্তৰ বা হৃৎপিণ্ডই হৈছে শৰীৰৰ অতি গুৰুত্বপূৰ্ণ অংগ। তকয়া বা শিৰস্ত্ৰাণ হৈছে পৰিত্ৰাণৰ আশা। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে মূৰত পৰিত্ৰাণৰ আশাৰ শিৰস্ত্ৰাণ পিন্ধি থাকিব লাগে। বিশ্বাস, প্ৰেম, আশা, এই বিশেষ শব্দ তিনিটা এই পুস্তকখনত তৃতীয়বাৰৰ বাবে উল্লেখ হোৱা আমি দেখিবলৈ পালোঁ। প্ৰেমৰ পৰিশ্ৰম, বিশ্বাসৰ কৰ্ম, আশাৰ ধৈৰ্য। বিশ্বাস হৈছে আমাক পৰিত্ৰাণ দিয়া বিশ্বাস, আৰু পৰিত্ৰাণ দিয়া বিশ্বাসেই আমাৰ জীৱনত সৎকৰ্ম উৎপন্ন কৰে। প্ৰভু যীশুত বিশ্বাস কৰি আমি পৰিত্ৰাণ পাওঁ, আৰু পৰিত্ৰাণ পোৱাৰ পাছত আমাৰ জীৱনত সৎকৰ্মবোৰ প্ৰকাশ পাই উঠিবলৈ ধৰে। এগৰাকী বিখ্যাত পণ্ডিতে এনেদৰে কৈছিল, কেৱল বিশ্বাসেহে আমাক পৰিত্ৰাণ দিয়ে, কিন্তু পৰিত্ৰাণ দিয়া বিশ্বাস অকলশৰীয়া নহয়। বিশ্বাসে অতীতলৈ চায়। যেতিয়া আমি প্ৰভু যীশুক গ্ৰহণ কৰিছিলোঁ, যিটো কাম ইতিমধ্যেই হৈ গ'ল, অৰ্থাৎ বিশ্বাস কৰা কামটো হৈ যোৱাৰ পাছত খ্ৰীষ্টীয় বিশ্বাসীজনে সেই কথাটো মনত পেলাই মনত বিশেষ সাহস পাব পাৰে। প্ৰেম হৈছে বৰ্তমানৰ বাবে। খ্ৰীষ্টীয় বিশ্বাসী হিচাপে এই পৃথিৱীত জীয়াই থাকোঁতে আমাক লাগে প্ৰেম। আমাৰ সম্বন্ধ হ'ব লাগে প্ৰেমৰ ওপৰত প্ৰতিষ্ঠিত। আৰু পৰিত্ৰাণৰ আশা হৈছে ভৱিষ্যতৰ গৌৰৱময় আশা। আমি ভৱিষ্যতে হ'বলগীয়া মহাক্লেশলৈ বাট চাই থকা নাই। আমি বাট চাই আছোঁ সেই গৌৰৱময় আশালৈহে, পৰিত্ৰাণৰ গৌৰৱময় আশালৈহে। প্ৰভু যীশু আহি আমাক লৈ যাবহি, আৰু আমি সদায় তেওঁৰ সৈতে একেলগে থাকিবলৈ পাম। সেয়েই আমাৰ গৌৰৱময় আশা। বাইবেলত এনেদৰে লিখা আছে, 1 জোহন 3 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদত, এই কাৰণে জগতে আমাক নাজানে, কাৰণ তেওঁ নাজানিলে। হে প্ৰিয়বিলাক, এতিয়া আমি ঈশ্বৰৰ সন্তান আছোঁ, কিন্তু পাছত কি হ'ম সেয়ে এতিয়ালৈকে প্ৰকাশিত হোৱা নাই। তেওঁ প্ৰকাশিত হ'লে আমি তেওঁৰ নিচিনা হ'ম, ইয়াকে জানো, কিয়নো তেওঁ যেনেকুৱা আছে তেওঁক তেনেকুৱাই দেখিম। প্ৰিয় শ্ৰোতা, আমি খ্ৰীষ্টীয় বিশ্বাসীসকল এতিয়াও সিদ্ধ হোৱা নাই। আমাক ঈশ্বৰে যি সৎকৰ্মৰ আৰম্ভণি কৰিছে, সেই সৎকৰ্ম এতিয়াও চলি আছে, শেষ হোৱা নাই। আচলতে আমি ক'ব পাৰোঁ, ঈশ্বৰে আমাক আৰু বহুত ভাল কৰিব পাৰে, আৰু বহুত ওপৰলৈ নিব পাৰে। তেওঁ সেই কাম আমাৰ জীৱনত কৰি আছে, আৰু সেই কাম সম্পূৰ্ণ হ'ব প্ৰভু যীশুৰ আগমনৰ লগে লগে, যেতিয়া আমি তেওঁৰ মুখামুখি হ'ম, যেতিয়া আমি হ'ম তেওঁৰ নিচিনা। এতিয়া 9 আৰু 10 নম্বৰ পদ দুটা পাঠ কৰি দিছোঁ। ইয়াত আমি এনেদৰে পাওঁ, কিয়নো আমি ক্ৰোধৰ পাত্ৰ হ'বলৈ নহয়, আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ দ্বাৰাই পৰিত্ৰাণ লাভ কৰিবলৈহে ঈশ্বৰে আমাক নিযুক্ত কৰিলে। আমি জাগি থাকিলেও বা নিদ্ৰিত হ'লেও খ্ৰীষ্টৰ লগতেই যেন জীৱিত থাকোঁ, এই কাৰণে তেওঁ আমাৰ অৰ্থে মৰিল। প্ৰিয় শ্ৰোতা, আমি ঈশ্বৰৰ ক্ৰোধৰ সন্মুখীন নহওঁ। প্ৰভু যীশুত আশ্ৰয় লৈ আমি সেই ক্ৰোধৰ পৰা ইতিমধ্যে ৰেহাই পাইছোঁ। যদি আমি প্ৰভু যীশুত আশ্ৰয় লৈছোঁ, তেনেহ'লে আমি ইতিমধ্যেই যদি মৃত্যুমুখত পৰোঁ, নাইবা যদি তেওঁৰ আগমনৰ সময়লৈ জীয়াইও থাকোঁ, আমি তেওঁৰ আগমনৰ সময়ত তেওঁক লগ পাম,
আৰু চিৰদিনলৈ তেওঁৰ সৈতে থাকিবলৈ পাম। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুৰ আগমন যিকোনো মুহূৰ্ততেই হ'ব পাৰে। তেওঁৰ আগমনৰ বাবে আপুনি নিজকে সাজু কৰি ৰাখিছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। আমি খ্ৰীষ্টৰ পুনৰ আগমনৰ আগতেই নিদ্ৰিত হওঁ বা তেওঁৰ আগমনৰ সময়লৈকে জীয়াই থাকোঁ। আমি তেওঁৰ লগত একেলগে জীয়াই থাকিম। ইতিমধ্যে মণ্ডলীৰ বেছিভাগেই মৃত্যুৰ দুৱাৰেদি পাৰ হৈ গৈছে। ভৱিষ্যতে কেতিয়াবা এনেকুৱা এটা পেৰেড হ'ব যিটোৰ আৰম্ভণি হ'ব ষ্টিফান আৰু পাচনিসকলৰ পৰা, শ্বহীদসকলৰ পৰা, যিসকলে বছৰ বছৰ ধৰি খ্ৰীষ্টত নিদ্ৰিত হৈ আছে, আৰু তাৰ পাছত যিসকল তেওঁৰ আগমনৰ সময়ত এতিয়াও জীয়াই আছে। আৰু যদি আমি এতিয়াও জীয়াই আছোঁ, আমি সেই শুভযাত্ৰাটোৰ পিছৰ ফালে থাকিম। এতিয়া এই আচৰিত সত্যবোৰে আমাৰ বাবে কি কৰা উচিত? আমি পৰস্পৰক সান্তনা দি থকা উচিত। এই সকলোবোৰ কথা প্ৰতিজন বিশ্বাসীৰ বাবে সান্তনাদায়ক। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ এই অনুষ্ঠানটো ইমানতে সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলোঁ। সামৰণিতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। প্ৰভু, তুমি যি সুন্দৰ সময়, সুন্দৰ সুযোগ তোমাৰ পবিত্ৰ বাক্য অধ্যয়ন কৰিবলৈ প্ৰভু তুমি যোগালা, তাৰ বাবে দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, প্ৰাৰ্থনা কৰিছোঁ এই সময়তে প্ৰতিজন দৰ্শকসকলৰ বাবে। তেওঁলোকক প্ৰভু তোমাৰ বাক্য বুজি পায় প্ৰভু, তেওঁলোকে যাতে নিজৰ জীৱনত প্ৰভু সত্যতাৰে প্ৰভু যাতে চলিবলৈ পাৰিব, আৰু সেইমতে যাতে আগবাঢ়ি প্ৰভু যাতে তোমাৰ নামেৰে সাক্ষ্য তুলি ধৰিব পাৰিব, তেনে প্ৰভু তুমি তেওঁলোকক আশীৰ্বাদ কৰিবা, আৰু তেওঁলোকৰ পৰিয়াল আৰু তেওঁলোকৰ প্ৰয়োজনীয় সকলোবোৰ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। দৰ্শন তোমাৰে প্ৰভু, দিয়া নাম দৰ্শন তোমাৰে প্ৰভু, দিয়া নাম দৰ্শন তোমাৰে প্ৰভু, দিয়া নাম দৰ্শন তোমাৰে প্ৰভু। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন।